ডবকাৰ যুৱকক বাট আগচি আক্ৰমণৰ নতুন মোৰ মুখ খুলিছে আক্ৰমণত বলি হোৱা নেৱাজ উদ্দিনে প্ৰায় এসপ্তাহৰ আগত নিখাৰ আন্ধাৰত নেৱাজক আক্ৰমণ কৰিছিল এডল দুৰ্বৃত্তৰ দলে ডবকাৰ বাসিন্দা নেৱাজ উদ্দিনক নিৰ্মমভাৱে প্ৰহাৰ কৰাৰ লগতে হত্যা কৰাৰ পৰিকল্পনা ৰচিছিল এটি দুৰ্বৃত্তৰ দলে ৰাতিৰ এধাৰত যুৱকজনক গুৰুতৰভাৱে মাৰধৰ কৰি গুৰুল কৰে দুৰ্বৃত্তৰ দলটোৱে দুৰ্বৃত্তৰ আক্ৰমণত আঘাতপ্ৰাপ্ত হৈ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল নেৱাজ উদ্দিনক দুৰ্বৃত্তই আক্ৰমণ কৰাৰ পিছত সামাজিক মাধ্যমত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল এই ঘটনাৰ লগত জড়িত দুৰ্বৃত্তকেইটা এতিয়ালৈকে মুকলি আকাশৰ তলত এই ঘটনাৰ তদন্তৰ দাবীৰে ৰাজ্যৰ আৰক্ষী সঞ্চালক জিপি সিঙক এক্স হেণ্ডেলত টুইট কৰাৰ পিছতো আইনৰ আওতালৈ আনিব পৰা নাই দুৰ্বৃত্তক এতিয়া প্ৰশ্ন হয় নেৱাজক নিখাৰ সুযোগত আক্ৰমণ কৰা দুৰ্বৃত্ত আৰক্ষীৰ জালত পৰিবনে তদন্ত হ'বনে নেৱাজক আক্ৰমণ কৰা ঘটনাৰ পাবনে ন্যায় নেৱাজে সেয়া সময়ত হ'ব লক্ষণীয় পাঁচটা ল'ৰাই মোক আক্ৰমণ কৰিছিল ৰাতি অনুমানিক 10:30 বজাত কৈছে এতিয়া মই 4টা ল'ৰা চিনি পাইছোঁ দুই তিনিজন পিছত মোক মাৰাৰ পিছত আৰু দুই তিনিজন আহিছে মই চিনিব পৰা নাই 4টা ল'ৰাৰ নাম আছিলে শামিম উদ্দিন ৰেহান উদ্দিন আৰু মাছুক আহমেদ সাবিৰ আহমেদ মই 4টা ল'ৰাক চিনি পাইছোঁ আৰু এজাহাৰ দিছোঁ জালালউদ্দিন নামৰ ল'ৰা এটা আছে আৰু আজাদনগৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক ফখৰুদ্দিনো আছে তেখেতক দুইজনে কৰাইছোঁ বুলি মই জানিব পাৰিছোঁ কি বিচাৰিছে এতিয়া মই হোজাই জিলা আৰক্ষী বিষয়াক দাবী জনাইছোঁ যে অতি শীঘ্ৰে এই আসামীকেইটাক ধৰিব লাগে আৰু উচিত তদন্ত হ'ব লাগে তেওঁলোকৰ নামতে কেছ দিয়া হৈছে ক'ত আছে এতিয়া তেওঁলোক ক'ত আছে তেওঁলোকে জানিব পৰা নাই পলাই আছে নেকি নিউজ ডেস্ক ৰিপৰ্ট সুহানা লাইভ